আজি দিম আমি ফেমাছ বুকছ এণ্ড অথৰৰ কিছু কুৱেশ্যন তো আৰম্ভ কৰিছোঁ। এমং দ্য ফ্লয়িং অফ দ্য অথৰ অফ নভেল অগৰীয়াত্মাৰ কাহিনী। অগৰীয়াত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ লিখক কোন আছিল? সৈয়দ আব্দুল মালিক। দ্য ফাৰ্ষ্ট আছামিজ ডিকশ্যনাৰী ৱাজ কম্পাইলড বাই ফাৰ্ষ্ট আছামিজ অসমীয়া অভিধানটো কোনে লিখিছিল? ডক্টৰ মাইলছ ব্ৰনছন। হু এমং দ্য ফ্লয়িং ইজ দ্য অথৰ অফ নভেল অন্তৰীপ। অন্তৰীপ নামৰ উপন্যাসখন কোনে লিখিছিল? ভৱেন্দ্ৰনাথ শইকীয়া। হু এমং দ্য ফ্লয়িং ইজ দ্য অথৰ অফ অলকানন্দা। অলকানন্দা নামৰ গ্ৰন্থখন কোনে লিখিছিল? নলিনী বালাদেৱী। হু এমং দ্য ফ্লয়িং ইজ দ্য অথৰ অফ বুক আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট নামৰ গ্ৰন্থখনৰ লিখকখন ডক্টৰ বাণীকান্ত কাকতি। হু ৱাজ দ্য অথৰ অফ অসমীয়া ল'ৰাৰ মিত্ৰ। অসমীয়া ল'ৰাৰ মিত্ৰ কোনে লিখিছিল? আনন্দৰাম ঢেকিয়াল ফুকন। হু ৱাজ দ্য অথৰ অফ এ ফিউ ৰিমাৰ্কছ অফ আছামিজ। এ ৰিমাৰ্কছ অফ আছামিজ কোনে লিখিছিল? আনন্দৰাম ঢেকিয়াল ফুকনেই লিখিছিল। দ্য কীৰ্তন ঘোষা অৰ কীৰ্তন ঘোষা ইজ এ কালেকশ্যন অফ এ পয়েটিকেল ৱৰ্কছ প্ৰাইমাৰীলি কম্প'জড বাই। মানে কীৰ্তন ঘোষাটো কোনে লিখিছিল? শ্ৰীমন্ত শংকৰদেৱে লিখিছিল। ইয়াক কি ঘোষা বুলি কোৱা হয়? হাজাৰী ঘোষা বুলি কোৱা হয়। দ্য ফাৰ্ষ্ট প্ৰিণ্টেড আছামিজ বুক ধৰ্মপুস্তক। ধৰ্মপুস্তক নামৰ গ্ৰন্থখন কোনে লিখিছিল? আত্মাৰাম শৰ্মাই লিখিছিল। কিমান চনত লিখিছিল? 1813 চনত। হু ৱাজ দ্য অথৰ অফ নভেল গংগা চিলনীৰ পাখি। গংগা চিলনীৰ পাখি নামৰ উপন্যাসখন কোনে লিখিছিল? লক্ষ্মীনন্দন বৰা। হু ৱাজ দ্য অথৰ অফ আছামিজ পদ্মপুৰঞ্জী এ ক্ৰনিকেল অফ আছাম। সূৰ্যকুমাৰ ভূঞা। সূৰ্যকুমাৰ ভূঞাই লিখিছিল আছামিজ পদ্মপুৰঞ্জী। হু ৱাজ দ্য অথৰ অফ দ্য বুক দ্য কম্প্ৰেহেনচিভ হিষ্টৰী অফ আছাম। এইচ.কে. বৰপূজাৰীয়ে লিখিছিল। কাঠিনীবাৰী ঘাট এ কালেকশ্যন অফ ষ্টৰিজ ৱাজ ৰিটেন বাই। কাঠিনীবাৰী ঘাট নামৰ ষ্টৰিটো গল্পটো কোনে লিখিছিল? মহিম বৰা। হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট আছামিজ নভেল। অসমীয়া প্ৰথম উপন্যাসখনৰ নাম কি? ভানুমতী। মঞ্চলেখা ইজ এ মাষ্টাৰপিচ ইন দ্য আছামিজ লিটাৰেচাৰ হুইচ ট্ৰেচড 500 years of Assamese drama and stage was written by অতুল চন্দ্ৰ হাজৰিকাই কি লিখিছিল? মঞ্চলেখা নামৰ গ্ৰন্থখন লিখিছিল। আদালেখা দস্তাবেজ ৱাজ ৰিটেন বাই। আদালেখা দস্তাবেজ নামৰ গ্ৰন্থখনৰ লিখকখন মামণি ৰয়ছম গোস্বামী। আৰু এখন গ্ৰন্থ আছে মামণি ৰয়ছম গোস্বামীৰ, মামৰে ধৰা তৰোৱাল। আৰু মামণি ৰয়ছম গোস্বামীক কি কবি বুলি কোৱা হয় এইটো আপোনালোকে কমেণ্টত জনাব।